বজাত ৰকিবুল হুছেইনৰ লোকসভা সমষ্টিৰ ধুবুৰীত AIUDFৰ উত্থান কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠ আঞ্চলিক পঞ্চায়ত সদস্য লাভ কৰিও AIUDFে দখল কৰিলে ধুবুৰী আঞ্চলিক পঞ্চায়ত। ধুবুৰী সমষ্টিৰ AIUDFৰ বিধায়ক নজৰুল হকৰ নেতৃত্বত কংগ্ৰেছক পিছপেলাই গঠন কৰিলে গৌৰীপুৰ উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত। কংগ্ৰেছে 18টা আসনৰ ভিতৰত 10টা আসন লাভ কৰিও গঠন কৰিব নোৱাৰিলে আঞ্চলিক পঞ্চায়ত। কংগ্ৰেছৰ 2 AP সদস্যই ভোট দিলে AIUDFক, তাৰ বিপৰীতে বিজেপি আৰু নিৰ্দলীয় 4 সদস্যই ভোট দিয়ে AIUDFক। ইপিনে AIUDFৰ নিজা 4 নিৰ্বাচিত সদস্যক লৈ মুঠ 10জন সংখ্যা গৰিষ্ঠ ভোট লাভ কৰি আঞ্চলিক পঞ্চায়ত গঠন কৰে AIUDFে। ইপিনে সভানেত্ৰী পদত 10টা ভোট লাভ কৰি ৰিজৱানা খাতুন আৰু উপসভানেত্ৰী পদত চন্দনা ৰায়ক নিৰ্বাচিত কৰা হয় বুলি জানিব পৰা গৈছে। প্ৰথমতে মই নিৰ্বাচিত প্ৰতিনিধিসকলক আৰু উপস্থিত ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ পলমকৈ হ'লেও ৰাজনৈতিক যিটো সচেতনতা যিটো বোধ জ্ঞান আমাৰ আহি পৰিছে। সেইকাৰণে মই সমূহ ৰাইজ তথা আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ আৰু ইয়াতে কিছু ক'বলগীয়া আছে কথা। আপোনালোকে জানে যে কংগ্ৰেছৰ 10জন প্ৰতিনিধি আছে কাউন্সিলৰ। 10জনৰ ভিতৰত আমাৰ ভাইচ প্ৰেচিডেণ্টত 16টা ভোটে পালে বিজেপি। এই কাৰণটো নেকি? কাৰণ এই মাইনৰিটি এলেকাৰ প্ৰতিজন মানুহে গম পাইছে যে ৰকিবুল হুছেইন আৰু হেমন্ত বিশ্ব শৰ্মাৰ মাজত যিখিনি লৰাই, তাৰ কাৰণে আমাৰ মাইনৰিটি মানুহৰ যে ঘৰ বাৰী এৰিব লগা হৈছে, আমাৰ থকা ঠাই নাইকিয়া হৈছে। আমাক পুছবেক কৰি আছে বাংলাদেশ হিচাপে হেমন্তই। কাৰণ ৰকিবুলে এটা কথাৰ ওপৰত যে এজন নহয়, 2জন নহয়, 3জন নহয়, 50জন হেমন্ত আহিলেও আপোনালোকৰ গাৰ লোন লৰাব নোৱাৰে। এইখিনি কথাৰ ওপৰত আমাৰ ইমান অত্যাচাৰ ভুগি আছোঁ আমি। কিন্তু ৰকিবুলে এতিয়া দূৰৰ পৰা চাইছে, মজা লৈ আছে। আমাৰ মাইনৰিটি মানুহক পুছবেক কৰি আছে, তাতো কথা নাই। আমাৰ ঘৰ বাৰী ভাঙি আছে, কংগ্ৰেছৰ এইপিনে কোনো কাম নাই। কিন্তু ঘিৰ গাই লৈ সিহঁতে ব্যস্ত হৈ আছে। ঘিৰ গাইতকৈ মাইনৰিটি মানুহৰ মানে জীৱনৰ মূল্য কম। এইখিনি কথা কংগ্ৰেছৰ নিৰ্বাচিত প্ৰতিনিধিসকলে গম পাইছে যে এইখন দলত থাকিলে আমাৰ জাতি কেতিয়াও জীয়াই নাথাকে। জাতিক ৰক্ষা কৰাৰ কাৰণে এই দল মত নিৰ্বিশেষে কংগ্ৰেছ বিৰোধী এণ্টি ভোট দিছে। কংগ্ৰেছীসকলে কংগ্ৰেছ বিৰোধী এণ্টি ভোট দিছে। ইয়াত হুজুৰ আৰু আমাৰ লোকেল MLA নজৰুল হক চাহাবৰ বলিষ্ঠ নেতৃত্বত ইহঁতে অসম আৰু গোটেই পৃথিৱীৰ বা গোটেই ভাৰতবৰ্ষৰ পলিটিক্স কি আছে এইবিলাক চিন্তা বাদ দিছে। একজোট হৈ নজৰুল হক চাহাবৰ হাত মজবুত কৰিব লাগে। সেইকাৰণে কংগ্ৰেছ, বিজেপি, AIUDF একলগ হৈ ভোট দিছে। 2026 পালেই কংগ্ৰেছীসকলে কংগ্ৰেছক ভোট নিদিয়ে। কংগ্ৰেছৰ কেণ্ডিডেট মাত্ৰ 2টা ভোট পাইছে, বিজেপি কেণ্ডিডেট মাত্ৰ 16টা ভোট পাইছে। গম পাইছে কংগ্ৰেছীসকলে কংগ্ৰেছক বাদ দিছে জাতিক বচোৱাৰ কাৰণে। নজৰুল হক চাহাবৰ লগত একজোট হৈছে। 100% মই কথা দিছোঁ, ইনশাল্লাহ নজৰুল হক চাহাবে আগন্তুক আমাৰ 26ত আমাৰ আকৌ নিৰ্বাচিত হ'ব, আকৌ বিধায়ক। সৰ্বাধিক কংগ্ৰেছ আসন লাভ কৰাৰ পাছতো AIUDF আঞ্চলিক পঞ্চায়ত আমাৰ ধুবুৰী লোকসভা ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচন হোৱাৰ পিছৰে পৰা আমাৰ ৰাজনৈতিকভাৱে যিটো অস্থিৰতা সৃষ্টি হৈছে, তেখেতৰ যিটো বক্তব্যৰ লগতে ৰাজনৈতিক মহলত খুব অস্থিৰতা সৃষ্টি হৈছে। আৰু যিবিলাক ৰাইজ তেখেতৰ ওপৰত অতিষ্ঠ হৈছে, তেওঁৰ কথা হিচাপে আজি মাননীয় মুখ্যমন্ত্ৰীৰ লগত যিটো সংঘাত কৰি আমাৰ সংখ্যালঘু ৰাইজৰ মাজত যিবিলাক উচ্ছেদ আৰম্ভ হৈছে, সংখ্যালঘু ৰাইজৰ ওপৰত যিটো অত্যাচাৰ নিপীড়ন শুরু হৈছে, এইবিলাক লক্ষ্য ৰাখি কংগ্ৰেছ যিবিলাক প্ৰতিনিধি নিৰ্বাচিত হৈছে, তেখেতসকলে আমাৰ যিটো মৌলানা বদৰুদ্দিন আজমল শ্বাহ সাংসদ আছিল, তেখেতৰ সময়ত যি এচিভমেণ্ট, তেখেতে ধুবুৰী সমষ্টিৰ যিটো সংখ্যালঘু ৰাইজে যিখিনি কাম কৰিছে আৰু ৰাইজৰ যিটো নিৰাপত্তাৰ কাৰণে তেওঁৰ সময়তে উচ্ছেদৰ এটা পৰিকল্পনা চলিছিল। তেখেতে নিজৰ বলিষ্ঠ পদক্ষেপেৰে পাৰ্লামেণ্টত এই সংখ্যালঘু ৰাইজৰ হৈ মাত মাতিছিল, উচ্ছেদ বন্ধ কৰাৰ কাৰণে দাবী জনাইছিল। লগতে আমাৰ ধুবুৰী সমষ্টিৰ যিজন বিধায়ক, উন্নয়নগামী একজন বিধায়ক, কৰ্মপটু, তেখেতে ধুবুৰী সমষ্টিৰ যথেষ্ট উন্নয়নমূলক কাম কৰিছে। তেওঁ ধৰ্ম নিৰপেক্ষ এজন লোক। এই উন্নয়নমুখী কামবিলাক চাই কংগ্ৰেছ আমাৰ নিৰ্দলীয় বুলি কথা নাই, সকলে
যিবিলাক প্ৰতিনিধি হৈছে তেখেতসকলে বুজি পাইছে যে অহা 2026-ত নজৰুল হকৰ বাহিৰে আৰু কোনো জিকিব নোৱাৰে। তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হ'ব আৰু ধুবুৰী সমষ্টিৰ যদি উন্নয়ন কৰিবলগীয়া হয় তেনেহ'লে এই ধৰ্মশালা যিটো আঞ্চলিক আছে এইটো ইউডিএফৰ ফালৰ পৰা সভাপতি নিৰ্বাচন কৰিব লাগিব। তেখেতে একজোট হৈ আজি আনএনমেৰেছিলি আমাৰ ইউডিএফৰ প্ৰাৰ্থী যিজন আছিল ৰেজৱানা খাতুন তেখেতক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। তেখেতে 10টা ভোট লাভ কৰিছে। আজি আপোনালোক গমেই পাইছে ভাইচ প্ৰেচিডেণ্ট আমাৰ বিজেপিৰ ফালৰ পৰা হৈছে। এইটো এটা মই ভাবিম যে যিবিলাক ইউডিএফ কংগ্ৰেছ ভিতৰত আছিল, মই আগতে ক'লোঁ যে তেখেতসকলে এটা অনুভৱ কৰিছে ধুবুৰী লোকসভাত এটা অস্থিৰতা ভাৱ সৃষ্টি কৰিছে। ৰকিবুল হাছানৰ মন্তব্যত এইটো দুটা বিভাজনৰ সৃষ্টি কৰিছে। সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে। গতিকে উভয় পক্ষই এটা চিন্তা কৰিছে যে আমি ঐক্যতা যদি বজাই ৰাখিব হয়, আমাৰ নিজৰ মাজত ইউনিটি যদি কৰিবলগীয়া হয় তেনেহ'লে নিৰপেক্ষভাৱে এজন আমাৰ বিজেপি প্ৰাৰ্থীক উমৈহতীয়াভাৱে তেখেতসকলে নিৰ্বাচিত কৰিছে।